ঢকুৱাখানা কাণ্ডই এটাৰ পিছত এটা টাৰ্ণিং পইণ্ট হৈ গৈয়ে আছে। প্ৰথমে ভাবিছিল অৰ্ধদগ্ধ দেহাটো সুনীল গগৈৰ বুলি। পাছত DNA টেষ্টৰ পৰীক্ষাৰ পাছতে গম পালে যে সেই বডিটো ৰাজমিস্ত্ৰী জাহাংগীৰৰ বুলি। তাৰপিছত পুলিচে সুনীল গগৈ জাহাংগীৰৰ হত্যাকাৰী বুলি জাননী দি সুনীল গগৈৰ খবৰ দেউতালৈ 50,000ৰো ঘোষণা কৰিলে। কিন্তু সুনীল গগৈৰ কোনো সংসূত্ৰ এতিয়ালৈকে বিচাৰি নোপোৱা। বাৰে বাৰে সুনীল গগৈৰ পুত্ৰ পত্নীয়ে বাৰে বাৰে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈ পৰিছে। তথাপিতো পুলিচে সুনীল গগৈৰ কোনো তথ্য বিচাৰি পোৱা নাই। বৰ্তমান ঘটনাৰ পূৰ্বে হোৱা সুনীল গগৈৰ কোনোবা ঠিকাদাৰৰ সৈতে হোৱা ফোন কলৰ ভাইৰেল হৈ পৰিছে। বহুত কাম পেণ্ডিং আছে। কিহে পালে ফোন কৰিছে সুনীলক ফোন কৰিছে ফোনটো সুযোগ আছে তাৰ কি হ'ল জানো বুলি এইবোৰ কাহিনী এতিয়া পইচা দলিমাই পঠাবলৈ ইমান ডাঙৰ মানুহ হ'ল নে তাকে তাখিনি দলি বুজি গৈছে বুলি মানে মোক কেইটামান মানুহে এতিয়া এইকেইদিন খবৰ দিছে তুমি সাৱধান থাকিবা তোমাৰ ওপৰত কেইটামান মানুহ নাৰাজ হৈছে বুলি কৈছে মানুহটো এৰেষ্ট হ'লেই তাৰপাছত কেঁচু খান্দোতে সাপ লোৱা নিচিনা হ'ল কথা এতিয়া কাম নকৰাকৈ ঘিলামাৰা ডিভিজনত বহুত কাম পেণ্ডিং আছে। পইচা খাই দিলে তাৰমানে খাই দিয়াৰ লগে লগে বাকী সোপা গোটেই সোপা তাৰমানে এতিয়া খংটো মোৰ ওপৰত আহিব বিচাৰিছে তাৰমানে ঠিকাকো ওলাইছে তাৰমানে কিহৰ এইবোৰ হেৰি কৰিছে বুলি মাৰিহে পেলাম কিবাহে পাৰিম ধেৰ মানে অলপ লচল হৈছে তাৰমানে মোক কিন্তু ডাইৰেক্ট কোনো ফেচ পোৱা নাই। মানে বাকী কণ্টেক্টৰখিনি আপোনাৰ লগত ফায়াৰ হৈ আছে। আপুনি ক'ত আছিলে মই গুৱাহাটীতে আছিলোঁ গৈ আচ্ছা এনেইতো দাদাৰ লগত কাৰো শত্ৰুতা আছে বুলি মই গম নাপাওঁ যিহেতু আমি প্ৰায় 1.5 বছৰ একেলগে আছোঁ। তেতিয়া ক'ৰ পৰা কি হৈ গ'ল একো মই গমেই নাপালোঁ। প্ৰথমেতো আমাৰ মালিকৰ বডি বুলিহে ওলাইছে। তেতিয়াহে DNA ৰিপৰ্ট অহাৰ পিছতহে গম পালোঁ যে এইটো আমাৰ দাদা ভাগৰ তো হ'লেও এতিয়া কিনো কৰিব কাৰণ মই ইয়াত আছোঁ একেলগে কিন্তু কোনোদিন কাৰো লগত কাজিয়া কেঁচাল বা কিবা এটা কোনো হৈ পোৱা নাই। মানে আপোনালোকে লাগিলে যিখন গাঁৱত আছিলে এই গাঁওখনতো গৈ সুধিব যে আমাৰ লগত কিবা কাজিয়া কিবা বেয়া ব্যৱহাৰ পাইছে যদি তেতিয়া মোক সুধিব পাৰিলে। এতিয়া প্ৰশ্ন হয় যে জাহাংগীৰৰ ভাতৃয়ে কোৱা মতে সুনীল গগৈৰ সৈতে জাহাংগীৰ একেলগে থাকে আৰু সুনীল গগৈৰ সৈতে জাহাংগীৰৰ ভাল ব্যৱহাৰ কৰিছিল। এতিয়া ফোন কল ভাইৰেল মতে সুনীল গগৈৰ না সেই তৃতীয় পক্ষই হত্যা কৰা দৃশ্য দেখিছিল যাৰ বাবে সুনীল গগৈৰ সৈতে জাহাংগীৰকো হত্যা কৰিবলগীয়া হৈছে। এনেও হ'ব পাৰে জাহাংগীৰ হ'ব পাৰে উলুৰ লগত বগৰী পুৰা দি পুৰিলে কাৰণ জাহাংগীৰ কোনো ঠিকাদাৰ বা কাম কৰা নাছিল বা কোনো বাহিৰা ব্যক্তিৰ সৈতে টকাৰ লেনদেনো কৰা নাছিল। নিশ্চয় জাহাংগীৰে সুনীল গগৈক তৃতীয় পক্ষই হত্যা কৰা দৃশ্য দেখিছিল যাৰ বাবে সুনীল গগৈৰ হত্যাৰ প্ৰমাণ নোহোৱা কৰিবলৈ জাহাংগীৰকো হত্যা কৰিবলগীয়া হয়। এনেকুৱাও বিভিন্ন প্ৰশ্নই বৰ্তমান আৰক্ষীৰ সৈতে ৰাইজৰ প্ৰশ্ন হৈ পৰিছে। এতিয়া সুনীল গগৈ পলাতক নে তেওঁকো হত্যা কৰা হৈছে সেই বিষয়ে আৰক্ষীৰ প্ৰমাণ উলিয়াব পাৰিবনে নাই সেয়া সময়েহে ক'ব।